বুঢ়াৰ ভাই মূলা তাক যোনে যি কয় তাকে কৰে এই চামগানু মহন্তৰ ইনকাম সেই জুবিনেই নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ যায় ইফালে পাপন নিয়ে পাপন চিয়ানা মাল ই বুৰ্বক হয় ইয়াক যোনে যি জেক দিয়ে মই পাইছোতো তাক বহুত দিন গানে কিয়ানে চিনেমাখনত তাক যোনে জেক দিয়ে সি সেইটোৱে কৰে যে চামগানু মহন্তই তাক লৈ যায় ইফালে গৰিমাই তাক যাব দিলে তাৰ চিজাৰ আছে এই মিৰ্গি মেইন কথা কি জানো চামগানু মহন্ত ননীগোপাল মহন্ত আৰু এটা ডিজিপিটোৱে তিনিটা শিয়াল জন্ম দিছে মাকে দালাল এই গোটেই হিমন্তই বেক কৰাৰ কাৰণে সিহঁতে ইমান দূৰ যাব পাৰিছে আৰু কেতিয়াবা কংগ্ৰেছৰ পৰাই পইচা খাই আছিল সিহঁতে বিৰাট বদমাছৰ হাড্ডি হয় তাৰ প্ৰপাৰ্টি চালে তই মৰি যাবি সেই সি লৈ যায় জুবিন গলে অসমত থকা ছিংগাপুৰ সব মানে একদম হাই লেভেল পইচা দি কিনিব অমুক কৰিব এই পইচা ইনকামৰ সোর্স কিহৰ নৰ্থ ইষ্ট ফেষ্টিভেল বে আমি জানো মাঘ বিহু বহাগ বিহু আৰু কাতি বিহু কিহৰ এইবিলাক ফালতু আমি কৰি নিছে এতিয়া হিমন্তই দিয়কচোন তাৰ স্পষ্টীকৰণ তাক এবাৰ ৰাইজে পালে দিব ভালকে সি আহি কালি ডেড বডিৰ লগত আহিব নোৱাৰে তাক দেখা পালে মাৰিব তই চাবি না আৰু আজি কিমান ডেকা লৰাবিলাক আজি চাবি তই কালি ৰাতিপুৱা গম পাবি বহুত সুইসাইড কৰিব ইমান হাৰ্ট ৰক আৰে অসমৰ 3.5 কোটি মানুহ 2 কোটিয়ে তাক ভাল পায় সি নিজৰ কাৰণে নহয় বেলেগৰ কাৰণে আৰু সেই দালালে তাক মানে কালচাৰেল দালাল বুলি ক'ব লাগে ইহঁতে তাক মাৰ্কেটিং কৰি পইচা ইনকাম কৰে তাক অলপ দি এনেই মানে জমাই মেলি মালচাল খুৱাই মেলি পঠিয়াই দিয়ে এইটোৱে ধান্দা এতিয়া গৰিমাক প্ৰেছাৰ দিব ইহঁতে যে এনেকে কবা তুমি তেতিয়া তাইতো যোৱা নাই অৰিজিনেল কথাটো এয়া বহুত এয়া আছে মানে কি কম আৰু তাক মাৰা প্লেনো হ'ব পাৰে কিবা হ'ব পাৰে কি হ'ব পাৰে সব দালালি পইচাৰ ধান্দা গেলা অসমখন শেষ এটা সি অনুষ্ঠান আছিলতো তাৰ গান এই লাষ্ট চিনেমাখনৰ ভাইমন্দাৰ গানটো সি কি সলিড বনাইছে এই বেমাৰী অৱস্থাত তাৰ পটাছিয়াম কম থাকে কিবা কম থাকে এই নেম কেয়াৰৰ ডক্টৰ জনে কৈছেতো এনেকুৱা কথা পানীত যাব নালাগে তাৰ এয়া আছে এই সিজাৰ আছে এইবিলাক মানে কি কবি আৰু ই চামগানু মহন্তই শেষ কৰি দিছে গোটেই অসম আধা লুটিছে হিমন্তই লুটা বুলি কয় নহয় হিমন্ত এনেকুৱা চাহ যে ডিজিপিটো কিনি আছে চোৰটো এটা সি খালে পেটলাটো আৰু মাজতো ননীগোপাল মহন্ত এইটো কি বনাই দিছে আৰু এইটো ই প্ৰথমতে জিঅ' টিউব দি পেলাই মাৰিলে কোটি টকা সেই তেতিয়াৰ দিনতে এয়া হল কি কবি আৰু অসমীয়া মানুহৰ দুৰ্ভাগ্য আজি দিন আজি বহুত বেয়া লাগিছে মানে তাৰ গান শুনিয়ে 90 দশকৰ বিলাক ল'ৰা ছোৱালী ডাঙৰ হ'ল আমিতো বাৰু সবৰে শুনিছো কিন্তু তাৰ গান শুনিয়ে মোৰ ল'ৰা সব ডাঙৰ হ'ল আনকি আমাৰ সাইডত মিস্ত্ৰীয়ে ৰং কৰি আছিল সিদিনাখন মোবাইলত তাৰ গানে বজাই আছিল এই তেনেকুৱা কথা আৰু কি কৰিবি ক এইটো দুৰ্ভাগ্য সিও বেপৰোৱা মানুহ সিও মানে এনেকুৱা সেইকাৰণে হ'ল আৰু এই 50 মাইকেল জেকসন 50ত মৰিল 52 মৰিল কিছু কুমাৰ 58ত মৰিছিল এনেকুৱা আৰু উপায় নাই আৰু মৃত্যুয়ে যাক লৈ যায় এইটো বাকী সব মানে কি কবি আৰু কৈ লাভ নাই মুঠৰ ওপৰত এই চামগানু মহন্ত বোলাটোক ৰাইজৰ মাজত এৰি দিব লাগে কেলা কোবাই মাৰিব লাগে তাক 3টা মহন্তক মাৰিব লাগে এই 3টাই শেষ কৰি দিছে ভিতৰত